অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব, বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকে কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগে। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে কৰবাত নহয় কৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব।